অসমৰ ধ্ৰুৱতৰা হৈ জিলিকিছে কেইটামান কণমানি অসমীয়াৰ চেনেহৰ বিহুটিক কণমানি কেইগৰাকীয়ে লৈ গৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উৰিষ্যাৰ পুৰীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্ৰী জগন্নাথ ধাম নৃত্য আৰু সংগীত অনুষ্ঠানত অসমৰ বিহু প্ৰদৰ্শন কৰি প্ৰশংসাৰে উপচি পৰিছে ডিব্ৰুগড়ৰ কেইগৰাকীমান কণমানি চাবুৱাৰ এটি অঞ্চলৰ পৰা প্ৰতিভাবোৰ যেন জিলিকি উঠিছে বিহুৰ প্ৰাক্ষণত বিহু নৃত্যৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে চাবুৱাৰ এই প্ৰতিভাৱান নৃত্য প্ৰতিয়ক্ষী কেইগৰাকীয়ে নৃত্য প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে ডিব্ৰুগড়ৰ এক অগ্ৰণী অনুষ্ঠান কালাৰ্ছ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ 7 গৰাকীকৈ প্ৰতিযোগীয়ে বিভিন্ন শাখাত নৃত্য প্ৰদৰ্শনেৰে বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চাবুৱাৰ দৃষ্টি গোস্বামী আৰু কুঁৱলী লেখাৰু শইকীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্যশ্ৰী চক্ৰনয়ন আৰু ৰাজমতী বঁটা লাভ কৰিলে ধৰিত্ৰী দিহিঙীয়া আৰু পিংকী সোণোৱালে লোকনৃত্য বিহু ভাৰতনাট্যম আৰু উপশাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্যমণি শ্ৰীক্ষেত্ৰ আৰু ৰাজশ্ৰী বঁটা লাভ কৰিছে অৰ্পিতা কাশ্যপ ভিতালী সোণোৱাল আৰু তেহচিন হুছেইনে ক্ৰমে আন্তঃৰাষ্ট্ৰীয় নৃত্যশ্ৰী আৰু চক্ৰনয়ন বঁটাৰে সন্মানিত হৈছে ইয়াৰ বাবে এতিয়া সমগ্ৰ ডিব্ৰুগড় জিলাখন গৌৰৱান্বিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি অনুষ্ঠান মানে আমি প্ৰথমবাৰৰ বাবে দেই ৰাষ্ট্ৰীয় পৰ্যায়তো মই বেলেগ দল লৈ ৰমৰীয়া হায়াৰ ছেকেণ্ডাৰী তাৰ পৰাও দল লৈ গৈছো আৰু আমাৰ নিজৰ কালাৰ্ছৰ ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত আগতে অংশগ্ৰহণ কৰিছে কিন্তু প্ৰথমবাৰৰ বাবে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এবাৰ মানে ষ্টুডেণ্টছ আমাৰ ছাত্ৰী 7 গৰাকী ছাত্ৰীয়ে পৰিৱেশন কৰিবলৈ সুবিধা পালে আমি তেওঁলোকক অকমান উদগনি দি লৈ গৈছিলো আৰু তেওঁলোকে প্ৰতিযোগিতাতহে আচলতে অংশগ্ৰহণ কৰিব গৈছিলে কিন্তু তেওঁলোকৰ পাৰফৰ্মেন্সখিনি ইমানেই ভাল হ'ল যে তেওঁলোকৰ প্ৰতিযোগিতাৰ শাৰীৰ পৰা তেওঁলোকক ডাইৰেক্ট বঁটা শাৰী লৈ মানে তেওঁলোকক তাতে উন্নীতকৰণ কৰি তাতে বঁটা দিলে তেওঁলোকক ছাত্ৰীয়ে বিভিন্ন বঁটা পাবলৈ সক্ষম হ'ল তেওঁলোকে তাত নৃত্যশ্ৰী নৃত্যমণি ৰাজশ্ৰী তাৰপাছত আপোনাৰ মোৰ গোটেইকেইটা মনত নাই চক্ৰনয়ন বঁটা তাৰপাছত তেনেধৰণে কেইবাটাও বঁটা সকলোকে বিভিন্ন কেটেগৰীত তেওঁলোকক প্ৰদান কৰিছিলে নেপালৰ আহিছিলে তাৰপাছত আপোনাৰ হেৰি আহিছিলে ভূটানৰ আহিছিলে নেপালৰ আহিছিলে দুই এখন ৰাষ্ট্ৰৰ প্ৰতিযোগী আহিছিলে আমাৰ যিকেইখন নেইবাৰিং কাণ্ট্ৰিজ তাৰ পৰা আহিছিলে তেওঁলোকে নিজৰ প্ৰদৰ্শন কৰিছিলে খুব এটা সুন্দৰ অভিজ্ঞতা তাত আমি গৈ দেখিলোঁ অকল নৃত্য নহয় বাদ্যযন্ত্ৰতো বিভিন্ন প্ৰতিযোগী আহিছিল অংশগ্ৰহণ কৰিছিল তাৰপিছত মনো এক্টিং একক অভিনয় খুব সুন্দৰ এটা অনুষ্ঠান আমি উপভোগ কৰিব পালোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কিয়নো তেওঁলোকে যি ধৰণে আমাৰ ইনষ্টিটিউটত প্ৰেক্টিছ কৰিছিল তাতকৈ বেছি ভাল পাৰফৰ্মেঞ্চ তেওঁলোকে মানে ষ্টেজৰ ওপৰত প্ৰদৰ্শন কৰিলে গতিকে আমি খুব ভাল লাগিল আমাৰ আৰু ইনষ্টিটিউটৰ ফালৰ পৰা আমি প্ৰতিগৰাকী ছাত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ অন্য হাতেদি নৃত্য দলটিৰ প্ৰশিক্ষক বিউতি লেখাৰু শইকীয়াক গুৰু গৰিমা সন্মান আৰু কালাৰ্ছৰ পৰিচালন সঞ্চালক অমল শইকীয়াক গুৰু গৌৰৱ সন্মানৰ বঁটাৰে বিভূষিত কৰে উৰিষ্যাৰ এই উৎসৱত এই উৎসৱৰ লাভ কৰাৰ পিছতে এতিয়া সমগ্ৰ ডিব্ৰুগড় জিলাবাসীৰ ৰাইজ আনন্দত উৎফুল্লিত হৈ পৰিছে উল্লেখ্য যে চাবুৱাস্থিত কালাৰ্ছ ইনষ্টিটিউট হৈছে এনে এখন প্ৰতিষ্ঠান যি সংগীত নৃত্য আৰু বাদ্যযন্ত্ৰীৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলক তথা গ্ৰামাঞ্চলৰ প্ৰতিভা বিকাশৰ বাবে এক সঞ্জীৱনী বাটৰ সৃষ্টি কৰি আহিছে বৃহত্তৰ অঞ্চলটোত ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল 18